নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'টোত আমি নৱম শ্ৰেণী গণিতৰ 8 নম্বৰ অধ্যায়টোৰ বিষয়ে আলোচনা কৰিম। এইটো হৈছে আমাৰ আৰম্ভণি পাৰ্ট। নেক্সট ভিডিঅ'ত আমি অনুশীলনী থকা প্ৰশ্নবোৰৰ সমাধান কৰিম। যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা। তেতিয়াহ'লে বলচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। লেসন 8 চতুৰ্ভুজ। এতিয়া চতুৰ্ভুজ বুলি ক'লে আমাৰ মনত কিছুমান কোৱেশ্চন আহে যে চতুৰ্ভুজ কাক বোলে, চতুৰ্ভুজ কি কি প্ৰকাৰৰ হ'ব পাৰে, চতুৰ্ভুজৰ কেইটা বাহু থাকে ইত্যাদি, হয়নে? চাবা যে আমি এটা চতুৰ্ভুজ অংকন কৰা প্ৰথমতে আৰু চতুৰ্ভুজ কাক বোলে জানি লোৱা। তোমালোকে আগৰ ক্লাছত পাই আহিছা যে চাৰিটা বাহুৱে আগুৰি থকা, ঠিক আছে? এই সমতল ক্ষেত্ৰক কি বুলি কোৱা হয়? চতুৰ্ভুজ বুলি কোৱা হয়। চাৰিটা বাহু। এতিয়া চতুৰ্ভুজটোত কেইটা বাহু থাকে? 1 2 3 4 চাৰিটা বাহু। আৰু কোণ কেইটা থাকে? 1 2 3 4। এটা চতুৰ্ভুজৰ চাৰিটা বাহু চাৰিটা কোণ থাকে আৰু শীৰ্ষবিন্দু কেইটা থাকে? 1 2 3 4, ঠিক আছে? এতিয়া এই চতুৰ্ভুজটোৰ নাম দি লোৱা এ বি চি ডি। এতিয়া এই চতুৰ্ভুজৰ যিটো এ কোণৰ বিপৰীত কোণ কোনটো আছে? চি। এই বিপৰীত কোণ দুটা সংযোগ কৰা ৰেখাটোক কি বুলি কোৱা হয়? চতুৰ্ভুজৰ কৰ্ণ বুলি কোৱা হয়। এতিয়া এটা চতুৰ্ভুজৰ কেইটা কৰ্ণ থাকে? এইটোক কোৱা হয় কৰ্ণ বুলি। এতিয়া বি কোণৰ বিপৰীত কোণ কোনটো আছে? এইটো, ঠিক আছে? এইটো তুমি সংযোগ কৰি দিয়া। তেতিয়াহ'লে এটা চতুৰ্ভুজৰ কেইটা কৰ্ণ পালোঁ আমি? দুটা, ঠিক আছে? এতিয়া চাবা চতুৰ্ভুজ এটাৰ কেইটা কোণ পালোঁ? 1 2 3 4 চাৰিটা কোণ। এতিয়া চাৰিটা কোণৰ যোগফল কিমান হয় বাৰু? চাৰিটা কোণ যদি আমি যোগ কৰোঁ মানে চতুৰ্ভুজৰ কোণ সমষ্টি ধৰ্ম, মানে চতুৰ্ভুজৰ চাৰিটা কোণ যদি আমি যোগ কৰোঁ সমষ্টি কিমান হ'ব? চাবা যে চতুৰ্ভুজটোত আমি দেখা পাইছোঁ যে এই এ চি কৰ্ণ যদি আমি ধৰোঁ, এ চি কৰ্ণটোৱে চতুৰ্ভুজটোক কেইটা ত্ৰিভুজত ভাগ কৰিছে? দুটা ত্ৰিভুজত। এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ, ঠিক আছে? এটা ত্ৰিভুজ হৈ গ'ল এ বি চি। প্ৰথমত দেখি লোৱা ত্ৰিভুজ এ বি চিৰ পৰা এ বি চি ত্ৰিভুজৰ এই কোণটো, এই কোণটো, এই কোণটো, এই কোণ, এই তিনিটা কোণৰ যোগফল কিমান হয়? 180 ডিগ্ৰী। গতিকে এই কোণটো লিখা চি এ বি, এংগেল চি এ বি প্লাছ এংগেল বি প্লাছ এংগেল বি চি এ, এই কোণটো বি চি এ, এই তিনিটা কোণৰ যোগফল হৈ গ'ল 180 ডিগ্ৰী। এইটো তুমি ইকুৱেশ্যন নম্বৰ 1 দি থোৱা। এতিয়া এই ত্ৰিভুজটোৰ পৰা চোৱা এ ডি চি, এই ত্ৰিভুজটো, ত্ৰিভুজ এ ডি চিৰ পৰা কি কি কোণ পালোঁ? এই কোণটো ডি এ চি, এই কোণটো এংগেল ডি এ চি প্লাছ এংগেল ডি, এই কোণটো প্লাছ আৰু এই কোণটো ডি চি এ, এংগেল ডি চি এ ইকুৱেল কিমান হ'ব? 180 ডিগ্ৰী। এইটো তুমি ইকুৱেশ্যন নম্বৰ 2 দি থোৱা। এতিয়া চাবা ইকুৱেশ্যন নম্বৰ 1 প্লাছ 2, 1 আৰু 2 যদি তুমি যোগ কৰা কি পাবা? বাওঁফালৰখিনি বাওঁফালে যোগ কৰা, সোঁফালৰখিনি সোঁফালে যোগ কৰি দিয়া। বাওঁফালে কি আছে? এংগেল চি এ বি প্লাছ এংগেল ডি এ চি প্লাছ এংগেল বি প্লাছ এংগেল ডি প্লাছ এংগেল বি চি এ প্লাছ এংগেল ডি চি এ ইকুৱেল সোঁফালে কি আছে? 180 প্লাছ 180। দেয়াৰ ইমপ্লাইজ, ইয়াত চাবা এই এংগেল চি এ বি প্লাছ ডি এ চি, চি এ বি মানে এই কোণটো আৰু ডি এ চি এই কোণটো, এই দুটা কোণ যোগ কৰিলে আমি এইটো পাই গ'লোঁ, মানে আমাৰ এ কোণ। গতিকে আমি ইয়াত ঠাইত লিখিব পাৰোঁ এংগেল এ প্লাছ ইয়াত কি আছে? এংগেল বি প্লাছ ইয়াত কি আছে? এংগেল ডি আছে, চৰি ডি আছে প্লাছ। এতিয়া এইখিনি যোগ কৰিলে কি হ'ব? এংগেল বি চি এ, বি চি এ এইখিনি, এইখিনি আৰু ডি চি এ, ডি চি এ এইখিনি, এইখিনি যোগ কৰিলে আমি এইখিনি পাই যাম, মানে এই চি কোণটো। গতিকে ইয়াত ঠাইত লিখিব পাৰোঁ এংগেল চি ইকুৱেল 180 প্লাছ 180 360 ডিগ্ৰী। গতিকে তুমি এংগেল এ প্লাছ এংগেল বি প্লাছ এংগেল ডি প্লাছ এংগেল চি, মানে
এই চাৰিটা কোণ যোগ কৰিলে আমি কিমান পালোঁ 360 ডিগ্ৰী গতিকে আমি ক'ব পাৰোঁ চতুৰ্ভুজ এটাৰ চাৰিটা কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী এইটো হৈ গ'ল আমাৰ চতুৰ্ভুজৰ কোণ সমষ্টিৰ ধৰ্ম এতিয়া আমি চাম চতুৰ্ভুজৰ বিভিন্ন প্ৰকাৰ কি প্ৰকাৰৰ চতুৰ্ভুজ থাকিব পাৰে চাবা আমি ধৰা এটা চিত্ৰ অংকন কৰিলোঁ এইটো ঠিক আছে ইয়াৰ চাৰিটা বাহু আছে ঠিক আছে এইটোক আমি চতুৰ্ভুজ বুলিয়ে ক'ম এই চিত্ৰটো কি হ'ব পাৰে এইটো হৈ গ'ল আমাৰ শিলা মানে কাইট ঠিক আছে চাৰিটা বাহু থাকে আৰু এনে ধৰণৰ চতুৰ্ভুজ থাকিব পাৰে ঠিক আছে চাৰিটা বাহু আছে গতিকে এই চিত্ৰটো কি বুলি কোৱা হয় ট্ৰেপেজিয়াম এতিয়া ট্ৰেপেজিয়াম কাক বোলে যি চতুৰ্ভুজৰ মানে চাৰিটা বাহুৰ কি হয় এজোৰ বিপৰীত বাহু সমান্তৰাল হৈ থাকে ঠিক আছে এই বাহুটো আৰু এই বাহুটো সমান্তৰালকৈ আছে তেতিয়াহ'লে তাক কোৱা হ'ব ট্ৰেপেজিয়াম এতিয়া চাবা এনেকুৱা ধৰণৰ চিত্ৰ থাকিব পাৰে চাৰিটা বাহু থাকিলে হ'ল ঠিক আছে আৰু আগৰি থাকিব লাগিব তাক কি বুলি কোৱা হ'ব চতুৰ্ভুজ বুলি কোৱা হ'ব এতিয়া এই চতুৰ্ভুজটো কি বুলি ক'ম আমি এইটোক ক'ম আমি বৰ্গ বুলি ক'ম এতিয়া বৰ্গ কাক বোলে যি চতুৰ্ভুজৰ চাৰিওটা কোণ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় আৰু চাৰিটা বাহু সমান হয় ঠিক আছে তাক কি বুলি ক'ম আমি বৰ্গ বুলি ক'ম এতিয়া এনেকুৱা চিত্ৰ হ'ব পাৰে চাবা এতিয়া এইটো এটা চতুৰ্ভুজ এই চতুৰ্ভুজটোৰ নাম আমি কি ৰাখিম আয়ত এতিয়া আয়ত কাক বোলে যি চতুৰ্ভুজৰ নেকি চাৰিটা কোণ কি হ'ব 90 ডিগ্ৰী প্ৰতিটো কোণ 90 ডিগ্ৰী আৰু বিপৰীত বাহুবোৰ সমান্তৰাল এই বাহুৰ সমান্তৰালকৈ এইটো আছে আৰু সমানো হয় ঠিক আছে বিপৰীত বাহুবোৰ আৰু ইয়াৰ বিপৰীতে আছে এইটো ঠিক আছে তেতিয়াহ'লে তাক কোৱা হ'ব আয়ত বুলি কোৱা হ'ব এতিয়া এনে ধৰণৰ চতুৰ্ভুজ হ'ব পাৰে ঠিক আছে এনে ধৰণৰ হ'ব পাৰে ইয়াক কি বুলি ক'ম আমি ৰম্বাস বুলি ক'ম এতিয়া ৰম্বাস কাক বোলে তোমালোকে আগতো পাই আহিছা যে যি চতুৰ্ভুজৰ মানে যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান তাক কি বুলি কোৱা হয় ৰম্বাস বুলি কোৱা হয় আকৌ প্ৰতিটো কোণ 90 ডিগ্ৰী হ'বও পাৰে নহ'বও পাৰে আৰু এনে ধৰণৰ চিত্ৰ হ'ব পাৰে এনে ধৰণৰো হ'ব পাৰে চাৰিটা বাহু আছে আগৰি আছে তেতিয়াহ'লে ইয়াক আমি কি বুলি ক'ম সামান্তৰিক বুলি কোৱা হয় এতিয়া সামান্তৰিক কাক বোলে যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান্তৰাল ঠিক আছে সমান্তৰালকৈ থাকিব আৰু সমানো হ'ব তাক কি বুলি কোৱা হ'ব সামান্তৰিক বুলি কোৱা হ'ব ইত্যাদি এতিয়া চাবা এটা ৰম্বাস বৰ্গ হ'ব পাৰেনে নোৱাৰে কাৰণ ৰম্বাসৰ বাহুবোৰ সমান কিন্তু প্ৰতিটো কোণ 90 ডিগ্ৰী নহ'বও পাৰে কিন্তু আকৌ এটা বৰ্গ ৰম্বাস হ'ব পাৰে কাৰণ চাৰিটা বাহু সমান আকৌ এটা বৰ্গ আয়ত হ'ব পাৰে কাৰণ প্ৰতিটো কোণ 90 ডিগ্ৰী আৰু বিপৰীত বাহুবোৰ সমান্তৰাল ঠিক আছে আৰু সমানো হয় বিপৰীত বাহুবোৰ কিন্তু এটা আয়ত বৰ্গ হ'ব নোৱাৰে ইয়াৰ প্ৰতিটো কোণ 90 ডিগ্ৰী আছে কিন্তু ঠিকেই কিন্তু ইয়াৰ প্ৰতিটো বাহু সমান নহয় কেৱল বিপৰীত বাহুবোৰহে সমান এতিয়া আমি এই অধ্যায়টোত থকা উপপাদ্যবিলাকৰ বিষয়ে আলোচনা কৰিম এই অধ্যায়টোত মুঠ 10টা উপপাদ্য আছে সেই উপপাদ্যবোৰ তোমালোকে মনত ৰাখিব লাগিব তেতিয়াহ'লে তোমালোকৰ অনুশীলনীৰ প্ৰশ্নৰ সমাধান কৰোঁতে সুবিধা হ'ব তেতিয়াহ'লে চাওঁচোন কি দিয়া আছে উপপাদ্য 8.1ত কৈছে যে সামান্তৰিকৰ এডাল কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে এটা সামান্তৰিক অংকন কৰি লোৱা এইটো ধৰি লোৱা সামান্তৰিক ঠিক আছে এতিয়া সামান্তৰিকটোক নাম দিয়া এ বি চি ডি কি বুলি কৈছে এডাল কৰ্ণ অংকন কৰি লোৱা কৰ্ণ কাক বোলে ইয়াৰ বিপৰীত শীৰ্ষকোণ দুটা সংযোগী ৰেখাটোক ঠিক আছে এতিয়া এই কৰ্ণই কি বুলি কৈছে সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে যি দুটা ত্ৰিভুজত ভাগ কৰিছে এই দুটা ত্ৰিভুজ আমি সৰ্বসম বুলি দেখুৱাব লাগে চাবা 8.1 তো যদি আমি প্ৰুভ কৰোঁ প্ৰমাণ কৰোঁ ইয়াত আমি কি ত্ৰিভুজ পালোঁ এটা পালোঁ এ বি চি ত্ৰিভুজ এ বি চি এণ্ড মানে আৰু এটা কি ত্ৰিভুজ পালোঁ এ ডি চি ত্ৰিভুজ এ ডি চিৰ পৰা
এই দুটা ত্ৰিভুজৰ পৰা তুমি যদি সৰ্বসম দেখুৱাব পাৰা তেতিয়াহ'লে তুমি ক'ব পাৰিবা সামান্তৰিকৰ এডাল কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে। এতিয়া সৰ্বসম কেনেকৈ দেখুৱাম? এই দুটা ত্ৰিভুজৰ যিকোনো তিনিটা অংশ আমি ইকুৱেল দেখুৱাম। চাবা, এটাটো হৈ গ'ল আমাৰ এচিটো হৈ গ'ল সাধাৰণ বাহু, দুইটা ত্ৰিভুজতে আছে, গতিকে এনেকৈ লিখা এচি ইকুৱেল এচি কি হয়? সাধাৰণ বাহু, হা বা। ঠিক আছে, এতিয়া আমি আৰু কি দেখাব পাৰোঁ? আমি দেখাব পাৰোঁ যিহেতু এই বাহু দুটা কি হয়? সমান্তৰাল, আৰু এইটো কি হৈ গ'ল আমাৰ ছেদক, তেতিয়াহ'লে আমাৰ এই কোণটো আৰু এই কোণটোক কি বুলি কোৱা হ'ব? একান্তৰ কোণ, এইকেইটা ইকুৱেল। তেতিয়াহ'লে আমি লিখিব পাৰোঁ এংগেল ডি চি এ ইকুৱেল এংগেল কি হ'ব? বি এ চি। কিয়? একান্তৰ কোণ। ঠিক আছে, আকৌ আমি দেখাব পাৰোঁ এই কোণটো আৰু এই কোণটো ইকুৱেল, এই দুটাও একান্তৰ হয়। তেতিয়াহ'লে লিখাচোন এংগেল কি হৈ যাব? বি চি এ ইকুৱেল বি চি এ হ'লে ডি এ চি। এইটো কি হৈ গ'ল? একান্তৰ কোণে হয়। ঠিক আছে, এতিয়া যিহেতু আমি তিনিটা বস্তু ইকুৱেল দেখাব পাৰিছোঁ, তেতিয়াহ'লে আমি লিখিব পাৰোঁ ত্ৰিভুজ এতেকে এ বি চি সৰ্বসম ত্ৰিভুজ এ ডি চি। কি স্বীকাৰ্য হৈ গ'ল? আমাৰ কি কি মিলিছে? দুটা কোণ মিলিছে, এটা বাহু মিলিছে, মানে কোণ বাহু কোণ, কু বা কু বিধি। ঠিক আছে, কোণ বাহু কোণ বিধি মতে এই ত্ৰিভুজ দুটা সৰ্বসম। যিহেতু ত্ৰিভুজ দুটা আমি সৰ্বসম দেখুৱাব পাৰিছোঁ, তেতিয়াহ'লে তুমি ক'ব পাৰা যে এটা সামান্তৰিকৰ এডাল কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে। লিখি দিবা। ঠিক আছে, এইটো হৈ গ'ল আমাৰ 8.1ৰ প্ৰমাণ। এতিয়া উপপাদ্য 8.2ত কি বুলি কৈছে চাবা, ইয়াত কৈছে সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান। এইটো এটা সামান্তৰিক, ইয়াৰ যিটো বিপৰীত বাহু আছে এইবোৰ সমান বুলি দেখুৱাব লাগে। আমি এই ত্ৰিভুজ দুটা সৰ্বসম বুলি দেখুৱাইছোঁ। ঠিক আছে, তেতিয়াহ'লে যিহেতু ত্ৰিভুজ দুটা সৰ্বসম, তেতিয়াহ'লে আন যিয়ে থাকক চব সমান একৰ্ডিং টু চিপিচিটি। ঠিক আছে, এনেকৈ লিখিব পাৰোঁ। এইটো হৈ গ'ল আমাৰ 8.1ৰ কাৰণে। 8.2ৰ কাৰণে এইখিনিয়ে হ'ব। চাবা, 8.2ৰ কাৰণে এইখিনিয়ে হ'ব। মুঠতে তলত লিখি দিবা এতেকে বিপৰীত বাহুবোৰ সমান লিখি দিয়া। এ বি ইকুৱেল কি হ'ব? এ বিৰ বিপৰীত কি আছে? চি ডি। ঠিক আছে, আৰু বি চিৰ বিপৰীত কি আছে? এ ডি। সব সমান হ'ব, কিয়? চিপিচিটি। এতিয়া ত্ৰিভুজ দুটা কিদৰে সৰ্বসম দেখুওৱা হয় আৰু চিপিচিটি মানে কি, ইয়াৰ বিষয়ে তোমালোকক মই 7 নম্বৰ লেচনত ভালকৈ শিকাইছিলোঁ। তোমালোকে সেই ভিডিঅ'বোৰ গৈ চাব পাৰিবা, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। ঠিক আছে, এতিয়া এইটো হৈ গ'ল আমাৰ উপপাদ্য 8.2ৰ কাৰণে প্ৰমাণ। ঠিক আছে, বিপৰীত বাহুবোৰ সমান দেখুৱাই দিলোঁ। এতিয়া উপপাদ্য 8.3ত কি কৈছে? যদি এটা চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত বাহু সমান, তেন্তে ই এটা সামান্তৰিক দেখুৱাব লাগে। ইয়াৰ উলটাটো কৈছে যে ইয়াত কৈছে যে প্ৰতিযোৰ বিপৰীত বাহু সমান, মানে এ বি আৰু চি ডি সমান আৰু বি চি আৰু এ ডি সমান, তেতিয়াহ'লে এইটো এটা সামান্তৰিক বুলি আমি দেখুৱাব লাগে। কৈছে এ বি চি ডি এটা চতুৰ্ভুজ দিয়া আছে তোমাক, আৰু ইয়াৰ বিপৰীত বাহুবোৰ সমান, তেতিয়াহ'লে তুমি এই চিত্ৰটোক এটা বা এই চতুৰ্ভুজটোক এটা সামান্তৰিক বুলি দেখুৱাব লাগে। উপপাদ্য 8.3টো প্ৰমাণ কৰি আছোঁ, প্ৰুফ। এতিয়া তুমি যদি এই ত্ৰিভুজ দুটা সৰ্বসম বুলি দেখুৱাব পাৰা, ঠিক আছে, তেতিয়াহ'লে তুমি ক'ব পাৰিবা যে এই কোণটো ইকুৱেল, এই কোণটো ইকুৱেল। যদি এই কোণকেইটা ইকুৱেল হয়, তেতিয়াহ'লে বিপৰীত বাহুবোৰ সমান্তৰাল, কাৰণ এই কোণবিলাকক কি বুলি কোৱা হয়? একান্তৰ কোণ। একান্তৰ কোণ ইকুৱেল হ'লে বিপৰীত বাহুবিলাক কি হ'ব? ইকুৱেল হ'ব। ঠিক আছে, মানে এই ৰেখা দুডাল। তেতিয়াহ'লে আমি ক'ব পাৰিম যে এ বি চি ডি এটা কি হ'ব? সামান্তৰিক। ইয়াত কেইটা ত্ৰিভুজ পালোঁ? দুটা। এটা হৈ গ'ল ত্ৰিভুজ এ বি চি এণ্ড ত্ৰিভুজ এ ডি চিৰ পৰা
যিকোনো তিনিটা বস্তু ইকুৱেল দেখুৱা ইয়াত আমাক কৈছে নহয় বিপৰীত বাহুবোৰ সমান মানে এ বি ইকুৱেল চি ডি লিখিব পাৰি এ বি ইকুৱেল চি ডি কিয় গিভেন দিয়া আছে আৰু কি দেখাব পাৰি আমি আৰু দেখাব পাৰো বি চি ইকুৱেল এ ডি কিয় এটো আমাক দিয়া আছে গিভেন মানে দিয়া আছে আৰু কি দেখাব পাৰো দুটা বস্তু ইকুৱেল দেখালো আৰু তুমি এসি টো দেখাই দিয়া এসি ইকুৱেল এসি এটো কি হ'ব সাধাৰণ বাহু হা বা তিনটা বস্তু ইকুৱেল দেখালো তেতিয়ালে ত্ৰিভুজ দুটা সৰ্বসম এটাকে ত্ৰিভুজ এ বি সি সৰ্বসম ত্ৰিভুজ এ ডি সি কি স্বীকাৰ্য হৈ গ'ল বাহু 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 বিধি ঠিক আছে ত্ৰিভুজ দুটা সৰ্বসম হ'ল তেতিয়ালে ইয়াৰ কোণ দুটা কি হ'ব মানে একান্তৰ কোণগিটা ইকুৱেল হ'ব একান্তৰ কোণগিটা কি হ'ব নাম বি এ সি এই কোণটো বি এ সি ইকুৱেল এংগেল বি এ সি হলে ডি সি এ সি পি সি ডি যেহেতু ত্ৰিভুজ দুটা সৰ্বসম তেতিয়াহলে একান্তৰ কোণগিটা ইকুৱেল আৰু এই কোণটো ইকুৱেল হ'ব এংগেল ডি এ সি ইকুৱেল এংগেল বি সি এ এটো সি পি সি ডি মতে সৰ্বসম আৰু কি হয় ইহত আৰু ইহত একান্তৰ কোণ ঠিক আছে যেহেতু একান্তৰ কোণ দুটা ইকুৱেল তেতিয়াহলে আমি ক'ব পাৰো এ বি আৰু সি ডি কি হয় প্যাৰেলাল এ বি সমান্তৰাল সি ডি মানে প্যাৰেলাল সমান্তৰাল যেহেতু বিপৰীত বাহুবোৰ সমান্তৰাল তেতিয়াহলে আমি ক'ব পাৰো এ বি সি ডি এটা সামান্তৰিক লিখি দিবা এটাকে এ বি সি ডি এটা সামান্তৰিক এটা হৈ গ'ল আমাৰ 8.3 প্ৰমাণ 8.4 ত কি কৈছে চাবা 8.4 ত কৈছে এটা সামান্তৰিকৰ বিপৰীত কোণবিলাক সমান ইয়াৰ যেটো বিপৰীত কোণ আছে এ কোণৰ বিপৰীত কি আছে সি কোণ এটো তোমালোক মনত ৰাখিবা এটো হৈ গ'ল আমাৰ সামান্তৰিকৰ ধৰ্ম এটা সামান্তৰিকৰ বা উপপাদ্য 8.4 বিপৰীত কোণবিলাক ইকুৱেল এ ইকুৱেল এংগেল সি এংগেল বি ইকুৱেল কি হ'ব এংগেল ডি ঠিক আছে মনত ৰাখিবা 8.5 ত কি কৈছে যদি এটা চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণ সমান তেন্তে ই এটা সামান্তৰিক যদি এটা সামান্তৰিকৰ বিপৰীত কোণবিলাক কি হয় ইকুৱেল হয় প্ৰতিযোৰ ইটোৰ বিপৰীত ইটো ইকুৱেল আৰু ইয়াৰ বিপৰীত ইটো ইকুৱেল এই চতুৰ্ভুজৰ বিপৰীত কোণবিলাক যদি ইকুৱেল তেতিয়াহলে এ বি সি ডি এটা কি হয় সামান্তৰিক ঠিক আছে 8.6 ত কি কৈছে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় ঠিক আছে এটো এটা সামান্তৰিক ইয়াৰ এটা কৰ্ণ আমি যদি আৰু এটা কৰ্ণ অঙ্কন কৰো চাবা ঠিক আছে বিডি কৰ্ণ হ'ব তেতিয়া হলে এই কৰ্ণ দুডাল কি হ'ব পৰস্পৰ সমদ্বিখণ্ডিত হয় সমানে দুভাগ হয় ঠিক আছে ইয়াত ও বিন্দু নাম দিলো তেতিয়া হলে আমাৰ এই ও এ যিমান হ'ব ও সি একে হ'ব আকৌ ও বি যিমান হ'ব ও ডি হিমানে হ'ব ঠিক আছে এটো ইকুৱেল এটো ইকুৱেল মানে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় সমানে দুভাগ কৰি দিয়ে ঠিক আছে এতিয়া উপপাদ্য 8.7 ত কি কৈছে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তেন্তে ই এটা সামান্তৰিক এতিয়া উপপাদ্য 8.7 ৰ কাৰণে এটা চিত্ৰ অঙ্কন কৰি লোৱা এটা চতুৰ্ভুজৰ কি কৈছে কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় কৰ্ণ এটা দুটা ইহত কি হয় পৰস্পৰ সমানে দুভাগ হৈছে ঠিক আছে মানে এটো আৰু এটো ইকুৱেল এটো আৰু এটো ইকুৱেল এতিয়া এই চতুৰ্ভুজটোৰ নাম দিয়া এ বি সি ডি আমি প্ৰমাণ কৰিব লাগে এ বি সি ডি এটা সামান্তৰিক কেনেকৈ প্ৰমাণ কৰিবা আমি ধৰা যিকোনো দুটা ত্ৰিভুজ এটো বা এটো লোৱা
ঠিক আছে, তোমাৰ ইচ্ছা। আমি ধৰা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ল'লোঁ, ঠিক আছে। এই ত্ৰিভুজ দুটা যদি আমি সৰ্বসম দেখুৱাব পাৰোঁ তেতিয়াহ'লে আমি ক'ব পাৰিম এই কোণটো কি হ'ব ইকুৱেল CPCT মতে। যদি এই দুটা কোণ ইকুৱেল হয় মানে কি হ'ব, এই দুটা কোণ একান্তৰ কোণ। একান্তৰ কোণ দুটা ইকুৱেল হ'লে বিপৰীত বাহুবোৰ অৰ্থাৎ এই ৰেখা দুডাল সমান্তৰাল, আৰু যদি এই ৰেখা দুডাল সমান্তৰাল হৈ যায় তেতিয়াহ'লে ABCD এটা কি হ'ব সামান্তৰিক হ'ব, বিপৰীত বাহুবোৰ সমান্তৰাল। এতিয়া তুমি ত্ৰিভুজ দুটা লৈ লোৱা। উপপাদ্য 8.7 কাৰণে প্ৰুফ ত্ৰিভুজ AOB এই ত্ৰিভুজটো ল'লোঁ এণ্ড আৰু এই চিম্বলটোৱে আৰু বুজায় আৰু ত্ৰিভুজ DOC এই দুটা ত্ৰিভুজৰ পৰা তুমি যিকোনো তিনিটা অংশ ইকুৱেল দেখুৱা। এটা আমি পাই গ'লোঁ OA ইকুৱেল OC, এইটো আমাক দিয়া আছে গিভেন, আৰু OB ইকুৱেল OD এইটো আমাক দিয়া আছে, সমদ্বিখণ্ডিত হয় বুলি কৈছিল, গতিকে তুমি লিখা গিভেন। আৰু কি লিখিব পাৰোঁ, আমি লিখিব পাৰোঁ এই কোণটো আৰু এই কোণটো ইকুৱেল হ'বনে, কাৰণ এই দুটা কোণক কি বুলি কোৱা হয় বিপ্ৰতীপ কোণ। এংগেল AOB ইকুৱেল এংগেল DOC বিপ্ৰতীপ কোণ। তিনিটা বস্তু ইকুৱেল দেখালোঁ, তেতিয়াহ'লে ত্ৰিভুজ এটাকে ত্ৰিভুজ AOB সৰ্বসম ত্ৰিভুজ DOC। কি স্বীকাৰ্য হৈ গ'ল, বাহু কোণ বাহু বা কু বা বিধি বা স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম। যিহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি লিখিব পাৰোঁ এংগেল এই ত্ৰিভুজৰ পৰা OBA ইকুৱেল ODC এই কোণটো আৰু এই কোণটো ODC। কিয় সৰি ইয়াত এংগেল চিনটো থাকি লৈ গ'ল, এংগেল CPCT ঠিক আছে। দেয়াৰ ইমপ্লাইজ এইফালে লিখি দিছোঁ OBA ইয়াত ঠাইত আমি এইটো লিখিব পাৰোঁনে যে DBA একে কথা, এইখিনি আৰু এইখিনি একেই, গতিকে তুমি লিখা এংগেল DBA ইকুৱেল এংগেল আৰু কি লিখিছিলোঁ আমি ODC ইয়াত ঠাইতে আমি লিখিব পাৰোঁ BDC ঠিক আছে। আৰু ইয়াত কি হয় একান্তৰ কোণ, গতিকে লিখি দিবা যিহেতু একান্তৰ কোণ দুটা ইকুৱেল তেতিয়াহ'লে কি হ'ব, ইয়াত লিখি দিছোঁ এটাকে AB আৰু CD কি হ'ব পেৰেলেল, AB পেৰেলেল CD। এটাকে যিহেতু বিপৰীত বাহুবোৰ সমান্তৰাল তেতিয়াহ'লে তুমি লিখি দিব পাৰা যদি এডাল বা এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তেন্তে ই এটা সামান্তৰিক, ঠিক আছে, বা ABCD এটা সামান্তৰিক, ঠিক আছে। উপপাদ্য 8.8 কি কৈছে চাবা, ইয়াত কৈছে যে এটা চতুৰ্ভুজক সামান্তৰিক বুলি কোৱা হ'ব যদিহে ইয়াৰ এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল। এটা চতুৰ্ভুজ মানে চাৰিটা বাহু, ঠিক আছে, এই চতুৰ্ভুজটোক সামান্তৰিক বুলি কোৱা হ'ব কেতিয়া, যেতিয়া নেকি ইয়াৰ বিপৰীত বাহুবোৰ কি হ'ব সমান হ'ব, ঠিক আছে, এইটো সমান এইটো সমান আৰু সমান্তৰাল হ'ব। এই বাহুৰ সমান্তৰালকৈ এই বাহুটো থাকিব, ঠিক আছে, আৰু এই বাহুৰ সমান্তৰালকৈ এই বাহুটো থাকিব, তেতিয়াহ'লে নাম দিয়া ABCD এটা সামান্তৰিক বুলি ক'ম আমি, ঠিক আছে। এতিয়া উপপাদ্য 8.9 কি কৈছে, ইয়াত কৈছে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ সমান্তৰাল। এটা ত্ৰিভুজ এটা অংকন কৰি লোৱা,
দুটা বাহুৰ মধ্যবিন্দু নাম দিয়া এ বি চি ত্ৰিভুজ এতিয়া এই এ বি বাহুৰ মধ্যবিন্দু হৈ গ'ল এইটো ধৰা নাম দিলোঁ ই বুলি এ চি বাহুৰ মধ্যবিন্দু এইটো ঠিক আছে মিডিলত এই বিন্দুটোৰ নাম দিলোঁ এফ ই এফ সংযোগ কৰি দিয়া এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এই ৰেখাটো তৃতীয় বাহু যেটো বিসি বাহুৰ সমান্তৰালকৈ আছে এইটো তুমি প্ৰমাণৰ সুবিধাৰ কাৰণে তুমি এক কাম কৰা ই এফক তুমি বঢ়াই দিয়া ঠিক আছে অসীমলৈ আৰু এই এ বিৰ সমান্তৰালকৈ সি বিন্দুক কেন্দ্ৰ কৰি এডাল ৰেখা টনা ঠিক আছে আৰু ইয়াতে ক'ত কটাকটি কৰিছে নাম দিয়া ডি বুলি নাম দিলোঁ ডি বিন্দুত কটাকটি কৰিছে এতিয়া তুমি যদি প্ৰমাণ কৰিব পাৰা যে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম তেতিয়ালে তুমি ক'ব পাৰিবা এই বাহুটো আৰু এই বাহুটো ইকুৱেল সিপিসিটি মতে আৰু এই বাহুটো ইকুৱেল একৰ্ডিং টু সিপিসিটি সব ইকুৱেল হ'ব এতিয়া এই বাহু দুটা ইকুৱেল হলে আমি ক'ব পাৰিম আকৌ এ ই বি ই ইকুৱেল কাৰণ ইটো মধ্যবিন্দু তেতিয়ালে আমি ক'ব পাৰিম এই বি ই আৰু সি ডি কি হয় সমান মানে বিপৰীত বাহু তেতিয়ালে বি সি ডি ই এটা কি হৈ যাব সামান্তৰিক হৈ যাব বিপৰীত বাহুবোৰ সমান হৈ গ'ল যদি বিপৰীত বাহুবোৰ সমান তেতিয়ালে তুমি ক'ব পাৰিবা যে বি সি আৰু ই ডিও কি হ'ব সমান আৰু সমান্তৰালকৈ আছে তেতিয়ালে তুমি ক'ব পাৰিবা এই বাহুটো বি সিৰ সমান্তৰাল হেতু প্ৰমাণ কৰিব লাগে চাবা 8.9 ৰ কাৰণে প্ৰমাণ কৰি আছো প্ৰুফ ইয়াত তুমি এই ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাই দিয়া ইয়াত ত্ৰিভুজ এ ই এফ এণ্ড আৰু ত্ৰিভুজ চি ডি এফ এফৰ পৰা যিকোনো তিনিটা ইকুৱেল দেখুৱা এটা আমি পালো এ এফ আৰু চি এফ ইকুৱেল কাৰণ এফটো এ চিৰ মধ্যবিন্দু মিডিলত আছে তেতিয়ালে এই দুটা বাহু ইকুৱেল লিখা এ এফ ইকুৱেল চি এফ এইটো আমাক দিয়া আছে গিভেন বুলি লিখি দিছোঁ আৰু আমি কি দেখাব পাৰোঁ আৰু দেখাব পাৰোঁ যে আমি এই কোণটো আৰু এই কোণটো কি হ'ব ইকুৱেল হ'ব না একান্তৰ কোণ আমি লিখিব পাৰোঁ ই এ এফ এংগেল ই এ এফ ইকুৱেল আৰু কি হ'ব ডি চি এফ একান্তৰ কোণ আৰু কি ইকুৱেল দেখাব পাৰা আৰু আমি দেখাব পাৰোঁ এই কোণটো ইকুৱেল হ'বনে কাৰণ এই দুটা বিপৰীত কোণ লিখি দিয়া এংগেল এ এফ ই ইকুৱেল এংগেল চি এফ ডি বিপৰীত কোণ তিনিটা বস্তু ইকুৱেল দেখালো তেতিয়ালে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম ত্ৰিভুজ এ ই এফ সৰ্বসম ত্ৰিভুজ চি ডি এফ কৃষিকাৰ্য হৈ গ'ল কোন বাহু কোন কু বা কু বিধি ঠিক আছে ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাব পাৰিছোঁ তেতিয়ালে আমি ক'ব পাৰোঁ যে এই বাহুটো ইকুৱেল সিপিসিটি এ ই ইকুৱেল চি ডি চি পি চি টি এফালে লিখিছোঁ তেতিয়াহ'লে আমি এইটো লিখিব পাৰোঁনে যে এ ই ইকুৱেল ই এফ হ'ব এটাকে এ ই ইকুৱেল ই এফ আৰু এ ই ইকুৱেল বি ই এইটোতো ইকুৱেল হ'ব কাৰণ ইটো হৈছে মধ্যবিন্দু এ বিৰ আৰু ই এফ ইকুৱেল কি হ'ব এফ ডি তাৰ মানে
এইটো কি হৈ গ'ল ED ইকুৱেল BC ঠিক আছে এই দুটো যদি ইকুৱেল হয় তেতিয়াহ'লে আমি ক'ব পাৰিম যে BCDE এটা সামান্তৰিক যেহেতু BCDE এটা সামান্তৰিক তেতিয়াহ'লে তুমি ক'ব পাৰিবা যে এই EF টো কি হয় BCৰ সমান্তৰাল হেতু আমাক দেখাব দিছে এতিয়া লাষ্ট লাইনটো মোৰ জাগা নাই মই ওপৰত লিখি দি আছো ইয়াত লিখি দি আছো এটাকে EF প্যাৰালেল কি হ'ব BC ঠিক আছে এটোই প্ৰমাণ মানে এই মধ্যবিন্দু সংযোগী বাহুটো তৃতীয় বাহু BCৰ সমান্তৰাল ঠিক আছে লিখি দিবা এতিয়া এটা কথা মনত ৰাখিবা ইয়াত যে যেহেতু এটো মধ্যবিন্দু ঠিক আছে AE টো কি হ'ব AE টো AB ৰ আধা হয় নহয় আৰু তেতিয়ালে EF টো কি হ'ব EF আৰু AE ইকুৱেল পাইছো নহয় আমি AE আৰু EF ইকুৱেল তেতিয়ালে তুমি ক'ব পাৰা যে EF টো BC ৰ কি হ'ব আধা হ'ব এটো কথা মনত ৰাখিবা এটাকে EF ইকুৱেল হাফ অফ BC ঠিক আছে বা হাফ অফ ED ৰ আধা যদি BC ৰ আধাই হ'ব ঠিক আছে এতিয়া উপপাদ্য 8.9 টো বুজি পাইছা তেতিয়ালে আমি উপপাদ্য 8.10 টো চাও কি কৈছে ইয়াত কৈছে যে এটা ত্ৰিভুজৰ এডাল বাহুৰ মধ্যবিন্দুৰে যোৱা ৰেখাডাল আন এডাল বাহু সমান্তৰালভাৱে ৰেখাখণ্ডডালে তৃতীয় বাহুটোক সমদ্বিখণ্ডিত কৰে এখিনি লিখি লোৱাচোন এটা উপপাদ্য 8.10 টো প্ৰমাণ কৰিম ইয়াত কি কৈছে চাবা এটা ত্ৰিভুজৰ এডাল বাহুৰ এটা ত্ৰিভুজ লৈ ললা ঠিক আছে নাম দি লোৱা A B C এতিয়া এডাল বাহুৰ মধ্যবিন্দু এই AB এডাল বাহু লৈ লোৱা ইয়াৰ মধ্যবিন্দু লোৱা E বুলি ঠিক আছে এতিয়া মধ্যবিন্দুৰে যোৱা ৰেখাডাল আন এটা বাহুৰ সমান্তৰাল হলে এই মধ্যবিন্দুৰে যোৱা এডাল ৰেখা ঠিক আছে আৰু ৰেখাটো কি বুলি কৈছে এই বাহুৰ সমান্তৰাল হলে ঠিক আছে এইটো বাহুৰ যদি সমান্তৰাল হয় এই ৰেখাটোৰ নাম দি দিয়া L বুলি তেতিয়াহলে আমি প্ৰমাণ কৰিব লাগে যে তৃতীয় বাহুটোক সমদ্বিখণ্ডিত কৰে তৃতীয় বাহু কোনটো AC ক সমদ্বিখণ্ডিত কৰে বুলি কৈছে মানে সমানে দুভাগ কৰে এইটো নাম দিয়া F বুলি তেতিয়াহলে AF আৰু CF ইকুৱেল বুলি দেখাব লাগে কি কৈছে এডাল বাহু মানে AB বাহুৰ মধ্যবিন্দুৰে যায় আৰু এটা বাহুৰ সমান্তৰালভাৱে তেতিয়াহলে আমি প্ৰমাণ কৰিব লাগে যে তৃতীয় বাহুটোক সমদ্বিখণ্ডিত কৰে ইয়াৰ বাবে তুমি AB ৰ সমান্তৰালকৈ C বিন্দুৰে এটা ৰেখা টানা ঠিক আছে য'ত কটাকটি কৰে বিন্দুটোৰ নাম দিয়া D বুলি এতিয়া আমি AF আৰু CF ইকুৱেল দেখাব লাগে তেতিয়ালে তুমি এই ত্ৰিভুজ দুটা সৰ্বমুখ দেখুৱাই দিয়া বাস তেতিয়ালে AF আৰু CF ইকুৱেল CPCT মতে হেতু আনসাৰ উপপাদ্য 8.10 টো প্ৰমাণ কৰা প্ৰুফ ত্ৰিভুজ দুটা কি পালো AEF তোমালোকে ইয়াত ভালদৰে বুজি লোৱা ইয়াত দিয়া আছেখিনি তোমালোকে নিজে লিখিব পাৰিবা বা কিতাপতো দি থোৱা আছে তোমালোকে চাই লিখি লবা ডাইৰেক্ট প্ৰমাণ কৰি দি আছো AEF এণ্ড মানে আৰু ত্ৰিভুজ CDF ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা যদি সৰ্বমুখ দেখাব পাৰা দেখুৱাই দিয়া যিকোনো তিনটা বস্তু ইকুৱেল দেখা এটাতো পালো আমি এই কোণটো ইকুৱেল বিপৰীত কোণ এংগেল AFE ইকুৱেল এংগেল CFD বিপৰীত কোণ ঠিক আছে আৰু আমি এই কোণটো ইকুৱেল দেখাব পাৰো একান্তৰ কোণ এংগেল EAF ইকুৱেল এংগেল DCF একান্তৰ কোণ কেটা দেখালো দুটা দেখালো আৰু এটা দেখা
আৰু এটা আমি কি দেখাব পাৰোঁ আৰু এটা আমি দেখাব পাৰোঁ এই ই এফ আৰু এফ ডি ইকুৱেল হ'ব কাৰণ এইটো ইয়াৰ সমান্তৰালকৈ আছে ঠিক আছে সমান্তৰালকৈ থাকিলে এই বাহুটো ইকুৱেল তেতিয়াহ'লে ই এফ ইকুৱেল এফ ডি ই এফ ইকুৱেল এফ ডি যিহেতু তুমি লিখি দিব পাৰা ই এফ পেৰেলেল বা ই ডি লিখা ই ডি ইকুৱেল বি চি এইটো আমি আগতে পাইছোঁ 8.9ত পাইছোঁ যেহেতু তিনিটা বস্তু ইকুৱেল হ'ল তেতিয়াহ'লে ত্ৰিভুজ দুটা সৰ্বসম এতেকে ত্ৰিভুজ এ ই এফ সৰ্বসম ত্ৰিভুজ চি ডি এফ কি শিকা হৈ গ'ল আমাৰ কোণ বাহু কোণ কু বা কু বিধি বা শিকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম যেহেতু ত্ৰিভুজ দুটা সৰ্বসম তেতিয়াহ'লে আমি লিখিব পাৰোঁ এতেকে এ এফ ইকুৱেল চি এফ এইটোৱে প্ৰমাণ কৰিব দিছিল চি পি চি টি মতে প্ৰমাণিত হ'ল ঠিক আছে লিখি লোৱা গতিকে আজিৰ ভিডিঅ'টি ইমানেই যদি ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টি এটা লাইক কৰি দিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু নেক্সট ভিডিঅ'ত আমি অনুশীলনীৰ প্ৰশ্নবোৰৰ সমাধান কৰিম ঠিক আছে লিখি লোৱা